মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। মই আজি ক্লাছ 9ৰ 4.3 3 নম্বৰ পিছৰ অংক তিনিটা কৰিবলৈ আগবাঢ়িছোঁ। মানে এই তিনিটা কৰি দিলে তোমালোকৰ এই এক্সাৰচাইজটো শেষ হ'ব, 4.2 শেষ হ'ব। আৰু 5টো নাইয়ে তোমালোকৰ, হয়। 4ৰ এইকেইটা অকণ ভালদৰে চাবা। তাৰপিছত আমি ইয়াৰ পিছৰ ভিডিঅ'বিলাকত চাগে আমি জ্যামিতিৰ ধাৰণাৰ ওপৰত অংক কৰিম চাগে। 5.2 নাই, 6ৰ পৰা কৰিম ৰেখা আৰু কোণ দেই, অকণ ভালদৰে চাবা। এতিয়া মই 3 নম্বৰ 5, 6 আৰু 7 এই তিনিটা অংক কৰিবলৈ আগবাঢ়িছোঁ। 3, 5টো ইয়াৰ আগৰ ভিডিঅ'টোত মই 3 নম্বৰ আগৰ অংককেইটা কৰিছিলোঁ। ইয়াৰ পিছত সৰু কথা এটা ৰৈ গৈছিলে। 2 নম্বৰ অংকটোত কৈছিল যে 2 আৰু 14 বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণটো লিখা। ৰেখাৰ দুটা মই সমীকৰণ দিলোঁ। এনেধৰণৰ কিমান ৰেখা আছে আৰু কিয়, এই কথাটো মই নকলোঁ। এনেধৰণৰ অসংখ্য ৰেখা আছে। কিয় ৰেখা আছে বাৰু? কাৰণ যিকোনো এটা বিন্দুৰ মাজেৰে আমি কিমান ৰেখা আঁকিব পাৰোঁ? অসংখ্য ৰেখা আঁকিব পাৰোঁ, নহয় নে বাৰু? অসংখ্য ৰেখা আঁকিব পাৰোঁ। আৰু আমাক এটা বিন্দুৱে দিছিলে, সেই বিন্দুটোৰ নামটো দিছিলে 214 ন? সেইটো এটা বিন্দুৱে, যিহেতু বিন্দুৰ স্থানাংক, সেই বিন্দুটোৰ মাজেৰে আমি কিমান ৰেখা আঁকিব পাৰিম? অসংখ্য ৰেখা আঁকিব পাৰিম। সেই কথাটো মই কৈ দিবলৈ পাহৰি গলোঁ। তোমালোকক আকৌ মই মনত পেলাই দিছোঁ। সেই প্ৰশ্নটোত এই পিছৰ কণত তোমালোকে লিখিবা যে এনেধৰণৰ কিমান ৰেখা আছে, বোলে অসংখ্য ৰেখা আছে। কিয় শব্দৰ অৰ্থটো উত্তৰটো এনেকে লিখিবা, কাৰণ আমি জানো এটা বিন্দুৰ মাজেৰে কি জানিব পাৰি? অসংখ্য ৰেখা জানিব পাৰি। এতিয়া পিছৰ 5 নম্বৰ অংকলৈ আহিছোঁ। 1 আৰু -2 বিন্দুটো 3x - 2y + 7 3x - 2y = 7 এই লেখাটোৰ ওপৰত আছে নাই পৰীক্ষা কৰিব দিছে। কোনটো বিন্দু? 1 আৰু -2 বিন্দুটো। এই বিন্দুটো এই ৰেখাটোৰ ওপৰত আছে নে নাই? ওকে, ইয়াত আমি লেফট হেণ্ড চাইডত পাতিম দেই। ইয়াত লেফট হেণ্ড চাইড ইজিকেল কি হ'ব? 3x - 2y। লেফট হেণ্ড চাইডৰ মান কিমান? 3x - 2y। ইয়াত এই মানটো পাতি চাম, ৰাইট হেণ্ড চাইডটো ওলাই নোলায়। যদি ৰাইট হেণ্ড চাইডটো ওলাই, তেন্তে ইয়াৰ ওপৰত আছে, আৰু যদি নাই ওলোৱা তেন্তে আছে। ইয়াত আমি কি বহাও? ইয়াত x = 1, y = -2 বহুৱাই। -2 বহুৱালে কি পাম চাওঁচোন? 3, x ৰ মান কিমান? 1, -2, y মান কিমান? -2। 3 × 3, 2 × 2 4, মানে 7। মানে এইটো ৰাইট হেণ্ড চাইড হয়। মানে লেফট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইডৰ মানটো সমান ওলাইছে। মানে কোনটো বিন্দু বহাওঁতে? এই বিন্দুটো। এতেকে আমি কি লিখিব পাৰিম? 1 - 2 বিন্দুটো কাৰ ওপৰত আছে? 3x - 2y = 7 সমীকৰণৰ ৰেখাডালৰ ওপৰত আছে। ডালৰ ওপৰত আছে। এইটো হ'ল ইয়াৰ উত্তৰ। ওকে, যিহেতু দুইটা চাইড সমান পালো। ঠিক আছে, আমি পিছৰ অংকটোলৈ আহোঁ। বুজি পাইছেনে? ঠিক আছে, ওকে। পিছৰ অংকটোলৈ আহোঁ। পিছৰ অংকটো অকণমান তেনেকুৱাই দিছে, চাই লওঁচোন। 6 -3 2 -3 2 -3 2 বিন্দুটো কোনডাল ৰেখাৰ ওপৰত আছে নে নাই চাব দিছে। 4x + 7y = 9 এই ৰেখাৰ ওপৰত আছে নে নাই? ইয়াত আমি লেফট হেণ্ড চাইডে কৰি লওঁ। লেফট হেণ্ড চাইড 4x + 7y। ইয়াত কি বহাই দিওঁ? ইয়াত x = -3, y = 2 বহুৱাই। 2 বহুৱালে কি পাম? 4, x ৰ মান কিমান? -3 + 7, y মান কিমান? 2। 4 × 3 = -12, 7 × 2 = 14, মান কিমান হ'ল? 2। উত্তৰ 2। মানে কিন্তু ৰাইট হেণ্ড চাইডত চোৱাচোন, ৰাইট হেণ্ড চাইড নট ইকুৱেল ৰাইট হেণ্ড চাইড। ৰাইট হেণ্ড চাইডত কি আছিলে? অকল 9 আছিলে। যিহেতু এইফালে 9 নোলাল, তাৰমানে এই বিন্দুটো এটা ৰেখাৰ ওপৰত নাই, এইটো বেলেগৰ ফালেহে আছে। এতেকে কি কম? -3 2 বিন্দুটো ক'ত নাই?
4x plus 7y is equal 9 ৰেখাডালৰ ওপৰত নাই হয়নে এই সমীকৰণটো লেখডালত মানে ৰেখাডাল বুলি মই ডাইৰেক্ট লিখিছো ইয়াৰ ওপৰত নাই লাষ্টত লৈ আহো লাষ্টত কি দিছে চোৱাচোন লাষ্টত অকমান ইন্টাৰেষ্টিং দেই লাষ্টত অকমান মই ষ্টাৰ মাৰি দিওঁ চোৱা 8 মই ষ্টাৰ মাৰি দিছো দেই কি শৰ্তত ax plus by plus c is equal 0 আৰু এই সমীকৰণটো লেখডাল মূল বিন্দুৰ মাজেদি যাব সমীকৰণটো দিয়া আছে কি সমীকৰণটো কি আছিলে ax plus by plus c is equal 0 এটা এটা সমীকৰণ এই সমীকৰণটো কাৰ মাজেদি যাব লাগে মূল বিন্দুৰ মাজেদি মূল বিন্দুৰ হেৰিটো কি আছিলে স্থানাংকটো কি আছিলে 0 0 বিন্দু আছিলে মূল বিন্দুৰ স্থানাংক কি আছিলে 0 0 এটো কিন্তু এটা আদৰ্শ ৰৈখিক সমীকৰণ দেই এটা আদৰ্শ ৰৈখিক সমীকৰণ এটা সূত্ৰই মানে ইয়াৰ পৰা যেটো কথা ওলাব এটা সূত্ৰ হিচাপে তোমাক ধৰা যাব পিছলৈ এখানে অকন ভালদৰে চাই দিবা এই সমীকৰণটো আমি ইয়াত যদি কি বহাও x 0 y 0 বহুৱালে কি পাম a x 0 b y 0 plus c 0 মানে 0 plus 0 plus c 0 তাৰ মানে এফালে থাকিল c এফালে থাকিল 0 মানে c মান 0 c মান যেতিয়া 0 হ'ব তেতিয়া এই সমীকৰণটো কাৰ মাজেদি যাব মূল বিন্দুৰ মাজেদি যাব অৰ্থাৎ c 0 হলে ax square plus bx plus c 0 সমীকৰণৰ লেখডাল কেনি যাব মূল বিন্দুৰ মাজেৰে যাব এটো কিন্তু তোমালোকে অকন ইন্টাৰেষ্টেডলি চাবা দেই অকন ইন্টাৰেষ্ট দি চাবা অকন সৰু কিন্তু অকমান গুৰুত্ব দি চাবা আৰু ভৱিষ্যতেও জানিবা যে যিবিলাক সমীকৰণত c মান 0 থাকে কি সদায় কোৰ মাজেদি যাব মূল বিন্দুৰ মাজেদি যাবই কেনেকে ইয়াৰ আগত আমি কেইটামান গ্ৰাফ আঁকিছিলো ন এই যেনেকে কোনটো গ্ৰাফ হ'ব 1 নম্বৰ 3 কিন্তু c মান নাই চোৱা এটো কোৰ মাজেদি গৈছিলে মূল বিন্দুৰ মাজেদি গৈছিলে তোমালোকে চাবাচোন গ্ৰাফটো এবাৰ উঠিয়ে পেলাই 1 নম্বৰ 3 y 3x এই সমীকৰণ থকা গ্ৰাফটো কোৰ মাজেদি গৈছিলে মূল বিন্দুৰ মাজেদি গৈছিলে কাৰণ কি তাত c মানটো নাই x ৰ ভ্যালু আছে y ভ্যালু আছে c মান নাই ওকে আশা কৰো তোমালোকে ভিডিওটো ভালে পাইছে চাগে যদি ভাল লাগে তোমালোকে শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ দেই শুভৰাত্ৰি